বিশ্ব বৰেণ্য শিল্পী জুবিন গাৰ্গৰ একাংশ অনুৰাগীক কটাক্ষ সমালোচনা সমান্তৰালকৈ হাজোৰ ভাষিক সংখ্যালঘু মুছলমান এলেকা খোপনিকুচিত দেখা গ'ল এক বিপৰীত ছবি বিশ্ব বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গে অসমৰ জাতি জনগোষ্ঠীক লৈ এক মিলন ভূমি গঢ়াৰ সপোন ৰচিছিল একে সময়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুকৰণ কৰি হাজাৰ হাজাৰ ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে দেখুৱাইছে এক সম্প্ৰীতিৰ নিদৰ্শন সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগীত প্ৰতিযোগিতাৰো মহা আয়োজন কৰা হয় প্ৰায় 50 গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনিত কামৰূপ জিলা মুছলিম জাতীয় পৰিষদৰ উদ্যোগত হাজোৰ খোপনিকুচিস্থিত হাইস্কুল প্ৰাংগণত প্ৰথমবাৰৰ বাবে বিশ্ব বৰেণ্য শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কোনো কাৰণত আইনৰ সুৰুঙাৰে যাতে দুখীয়া হাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান আনহাতে জুবিন গাৰ্গৰ সমাধিস্থলীত যি সম্প্ৰদায়ৰ লোক নহওক কিয় অনৈতিক কাৰ্যত লিপ্ত হৈ পৰিলে সেই সকল লোকৰ প্ৰতিও শাস্তিৰ দাবী তোলে পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভাপতি তথা সমাজকৰ্মী মনসুব আলীয়ে আমাৰ যিসকল আজি আমাৰ ডেকা বন্ধুৱে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিলে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আমি কলতাচি পঞ্চায়তত প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কলতাচি মেইন চকতে পাতিছিলোঁ আৰু তেখেতৰ আমি মানে তেখেতৰ আমাৰ প্ৰতিমূৰ্তি এটা আমি কলতাচি পঞ্চায়তৰ পৰাই আমি অলৰেডি বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমাৰ কলতাচি মেইন চকত কথাটো হ'ল আমি ৰাস্তাটো কোন চাইডেদি যাব সেইটো কাৰণে আমি হেৰি কৰিব পৰা নাই কিন্তু অলৰেডি আমি এটা প্ৰতিমূৰ্তি যে আমি বনাম কলতাচি পঞ্চায়তৰ পৰাই এইটো আমি একমত হৈ আছোঁ এইটো আমাৰ চব আমাৰ এটা আইনৰ প্ৰক্ৰিয়াৰে চলি আছে যে এইটো মানে বহুতে কৈ আছে যে এইটোতো প্ৰথমতে মোৰ মতে প্ৰথম বোলে শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থই হওক বা শেখাৰজ্যোতি গোস্বামী হওক কাৰণ তেখেতসকলৰ লগত জুবিনৰ লগত যোৱা প্ৰত্যেকজন ব্যক্তি দুখী প্ৰথমতে কাৰণ তেখেতক অসুস্থ বুলি ডক্টৰে প্ৰথমতে ঘোষণা কৰিছিল যে তেওঁ পানী আৰু জুইত কোনোমতে ওচৰতে যাব হাক দিছিল যে জানি পেলাই তেখেতসকলে তাত লৈ গৈছে তেখেতৰ যে 2 নম্বৰী আছে এইটো ফাইনেল এইটো কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে বাৰ বাৰ কৈ আছে তেখেতে ন্যায় পাব ন্যায় দিব ন্যায়পালিকাই আৰু অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হৰ আৰু দিনে ৰাতি লাগি আছে ন্যায় দিবই এইটো নিশ্চিত সমাধি ক্ষেত্ৰত দৃষ্টি কাৰ্ডটো মই অলৰেডি কৈ দিলোঁ তাত চাওক আমাৰ মানে ৰাজনীতিটো আহি যায় কিন্তু তাত যিয়ে নহওক তাত হিন্দুৱে হওক মুছলমানে হওক এই দুৰ্নীতি কৰিছে তেওঁক কঠোৰ শাস্তি দিব লাগে মানে কঠোৰ শাস্তি দিব লাগে কাৰণ যাতে তাত কোনো চকু নিদিয়ে বয়া ধৰণে যাতে চকু নিদিয়ে সমাধি ক্ষেত্ৰত এনেকুৱা হ'লেতো ভৱিষ্যত আমাৰ প্ৰজন্ম কোন দিশলৈ গতি কৰিব কাৰণ জুবিনে আমাক শিকাই থৈ গ'ল যে জাতি ধৰ্মৰ বিষয়ে যে তেখেতে কৈ গৈছিল আৰু মই বাৰ বাৰ কৈ নাথাকোঁ এই কথাটো অনুসৰণ যেতিয়া আমি জুবিনদাৰ যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতোঁ তেখেতৰ লৈ আমি ন্যায় বিচাৰি দেখোঁ আৰু তেখেতৰ সমাধিস্থলতে যদি আমি বেয়া কাম কৰিব যাওঁ তেতিয়াহ'লে এইটো সহ্য কৰা নহ'ব এইটো হিন্দুৱে হওক মুছলমানে হওক তেওঁ কঠোৰতম শাস্তি হ'ব লাগে জিলা সমিতিৰ উদ্যোগত কামৰূপ জিলা ভিত্তিত জুবিন সংগীত প্ৰতিযোগিতা আৰু আমাৰ মুছলিম জাতীয় পৰিষদৰ ফালৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈছিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৃহত্তৰ অসম গোটেই পৃথিৱীৰ বহুত দেশত আমি দেখিবলৈ পাইছোঁ যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে সমান্তৰালকৈ আমিও অনুষ্ঠান লৈছোঁ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে আমি সংগীত কম্পিটিশ্যন ৰাখিছোঁ মুছলিম জাতীয় পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি ও সংগীত প্ৰতিযোগিতা আয়োজন কৰিছোঁ সংগীত প্ৰতিযোগীসকলক আমি ঘোষণা কৰিছোঁ 3টা কেটেগৰীত আমি সংগীত প্ৰতিযোগীসকলক বিবেচিত কৰিছোঁ আৰু জুবিন দাই যেনেকুৱাকৈ বিচাৰিছিল আমি তেনেকুৱাকৈ তেখেতৰ আদৰ্শবিলাক মানি চলিবলৈ চেষ্টা কৰিম আমাৰ অতি অহা নৱপ্ৰজন্ম যিবিলাক আহিব তেখেতসকলক যাতে আমাৰ জুবিনদাৰ প্ৰতিটো কথা প্ৰতিটো যিবিলাক মন্তব্য তেখেতসকলে যাতে সুচাৰুৰূপে পালন কৰে মই অতি অহা যুৱ প্ৰজন্মক মই এই কথাষাৰ জনাব বিচাৰিছোঁ আৰু গোটেই অসমবাসীক তথা ভাৰতবৰ্ষক মই এটাই অনুৰোধ জনাম জুবিন দাৰ ন্যায়ৰ প্ৰতি যাতে আপোনালোকে কোনো ধৰণৰ খোকোজা নকৰে কোনো ধৰণৰ আপোনালোকে যাতে হেমালি স্বৰূপ নলয় কাৰণ এইটো এটা অসমৰ জাতীয় সম্পদ বুলি কৈছিল লুইত কণ্ঠ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী যিজন কণ্ঠশিল্পী 40টা ভাষাত গীত গাইছিল আৰু সেনেকুৱা এজন মহান শিল্পী আজি আমাৰ মাজৰ পৰা আমি হেৰুৱাইছোঁ অতি পৰিতাপৰ বিষয় যে তেখেতে অকালতে মৃত্যুক সাৱটি লৈছে যদি মৃত্যুক সাৱটি লৈছে আমি তেখেতক আমি চিৰ বিদায় দিয়া নাই আমি জুবিন দাক আমাৰ অন্তৰৰ মাজত গাঁঠি ৰাখিম চিৰ জীৱনলৈকে
হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।